হয় আপুনি নিশ্চয় ৰাস চাইছে ভাওনা চাইছে কিন্তু এই ৰাস ভাওনাৰ যি মূল উৎস এই মূল উৎস নিশ্চয় আপুনি গম নাপায় বা সেইগৰাকী কেতিয়াও আপোনাৰ সন্মুখত নাহে হয় মই একাংশ লোকৰ কথা কৈছো যিসকল লোকে ভাওনা বা ৰাস হলে তেওঁলোকে নিজৰ যি পোচাক আৰু যি মেকআপৰ সাজ সজ্জাবৰ জৰিয়তে ভাওনাখন পৰিচালনা কৰে বা ভাওনাখন অনুষ্ঠিত কৰে সেইসকল ব্যক্তিৰ লগত মই কথা পাতিবলৈ চেষ্টা কৰিম প্ৰথমতে মই দেখুৱাই লবলৈ অনুৰোধ কৰিছো ইয়াত চন্দন বৰা নামৰ যিজন ব্যক্তি তেখেতৰ পৰিয়ালটোৱে অতি সৰুৰে পৰাই বা আজি 42 বছৰ ধৰি এনেধৰণৰ তেখেতসকলে দেশৰ দোকান দি আহিছে বা দেশ ভাড়া দি আহিছে আৰু মই এটি সুন্দৰ কৃষ্ণৰ যি অত্যাধুনিক মুকুট এই মুকুট বনাইছে নতুনকৈ বনাই আছে মই তেখেতৰ লগত কথা ৰাসৰ বতৰ আৰু কৃষ্ণৰ মুকুট হেৰি কৰিছে আপোনাৰ এয়া নতুনকে এই বছৰ বনমালী কৃষ্ণৰ যিবিলাক ধৰক বনমালী সৰু সৰু ল'ৰা ছোৱালী তেওঁলোকৰ বাবে বনোৱা হৈছে বনমালী কৃষ্ণ বুলি কয় আৰু পাগুৰি আমাৰ ক্ষেত্ৰত কিন্তু বৰ্তমান আগতে যিটো মুকুট থাকে বা কৃষ্ণৰ যিটো হেৰি থাকে তাৰ তুলনাত এইটো অকমান আধুনিক হৈছে নেকি আধুনিক হৈছে হয় আগৰ তুলনা বিলাকত যিবিলাক কীৰ্তি আছিলে সৰু কীৰ্তি বিলাক আজিকালি ল'ৰা ছোৱালীয়ে যিহেতুকে ধৰকচোন এইবিলাক মোবাইল বিলাক চাই নতুন প্ৰজন্ম বিলাকে নতুন নতুন বস্তু বিচাৰে সেইকাৰণে নতুনকৈ বনাব লৈছো সেই বস্তুটো অত্যাধুনিক কৰিব বিচাৰিছো যিটো মাদকতা এইটো নাই 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 কিন্তু হলেও মানে এইটো বস্তু পিন্ধিলে বেয়া নালাগে ভালেই লাগে বনমালী ড্ৰেছটো যিহেতুকে বনমালী হয় আৰু ভালেই লাগে মই কেমেৰা পাৰ্চনৰ ভিতৰৰ দৃশ্য এটা দেখুৱাবলৈ অনুৰোধ কৰিছো ইয়াত এনেধৰণৰ বিভিন্ন পোচাক আছে বা ধনুকাৰ আছে ত্ৰিশূল আছে মই দেখুৱাবলৈ অনুৰোধ কৰিছো আৰু এই পৰিয়ালটো এনেধৰণৰ পোচাকৰ ভাড়া দিয়া বা সাজ সজ্জা কৰে আৰু এটা কাৰখানা টাইপৰ কৰিছে আৰু এই ভাওনাৰ লগত জড়িত যিহেতু তেখেতসকলে এনেধৰণৰ অনুষ্ঠিত কৰি আহিছে আৰু যোগান ধৰি আহিছে আৰু মোৰ লগত যিগৰাকী মেইন ব্যক্তি চন্দন বৰা তেখেত আছে মই কথা পাতিবলৈ চেষ্টা কৰিম চন্দন দা আপোনাক অভিনন্দন জনাইছো ৰাস ভাওনা বুলি ক'লে চন্দন বৰা নামটো সকলোৱে কয় কি কম আৰু আমি এনেকেই চলি আছো কাৰোবাৰ যদি কিবা প্ৰয়োজন হয় আমাক অকমান সহায় কৰিলে আমিও আগবাঢ়ি যাব পাৰিম ন এইবাৰ কিমানটা অসুৰৰ এইবাৰ অসুৰ বনাইছিলো 15টা মান আৰু কৃষ্ণ আছে 35টা 40টা পাইছো বাৰু আপোনাৰ 35খন 40খন পাইছো এইবাৰ পূৰ্বৰ তুলনাত ভালেই এবাৰ ভালেই বাৰু আপোনাৰ পিছফালে যিটো শ্ৰীকৃষ্ণৰ ৰুম বনাই থোৱা আছে সেইটো আপুনি নিজে বনোৱা চব আৰু আপুনি কিমান বছৰৰ পৰা এইটো হৈ গ'ল মোৰ এতিয়া 42 বছৰ মই আপোনাৰ 9 বছৰৰ পৰা কৰিছো প্ৰথম কি আছিল প্ৰথম আগতে আছিলো পেইণ্টাৰ লাহে লাহে এইবিলাক শিকি আৰু এইখিনি পাইছো আপুনি এগৰাকী সুদক্ষ ভাৱৰীয়া ভাও আছো আৰু ৰাসৰ এটি গীত অকমান শৰৎ কালৰ ৰাতি অতি বিতুপন ৰাস ক্ৰিয়া কৰিতে কৃষ্ণৰ ভৈল মন নিশ্চয় এক সুন্দৰ পৰিৱেশ আৰু সকলোৱে ৰাস বুলি ক'লেই যি গীত পৰিবেশন কৰে আৰু ৰাসৰ এটি গুৰুত্বপূৰ্ণ ৰাধা কৃষ্ণৰ যি ধৰণে গুৰুত্ব শংখ চৰুৱাৰো আছে আৰু শংখ চৰুৱাৰ ড্ৰেছ তেখেতে যথেষ্ট বনাইছে মই দেখুৱাবলৈ অনুৰোধ কৰিছো ৰাসত এটা শংখ চৰুৱাৰ চৰিত্ৰ এটা গুৰুত্বপূৰ্ণ আছে যে কোনো ধৰণৰ ডাইলগ নাই কি কব ডাইলগ নাথাকিলেও মানে যোনজনে অভিনয় কৰে তেখেতে যদি ভালদৰে অভিনয় কৰিব পাৰে বহুতখিনি গুণ আছে আৰু নাজানিলে ধৰক আৰু কিনো কম আৰু এতিয়া ন কিছুমানে শংখ চুৰ লয় ফূৰ্তিত কিছুমানে দেখুৱাবৰ কাৰণে লয় যে মোৰ ভাৱটো এনেকুৱা আছিলে একচুৱেলি শংখ চুৰ কৃষ্ণই এটা ৰূপ লৈ পেলাই যেনিবা গোপীসকলক ভয় খুৱাইছিলে সেইখিনি যদি ভালদৰে আদৰ্শটো ৰাখিব পাৰে অতিকৈ ভাল হয় আৰু আপুনি দীৰ্ঘদিন ধৰি সাজ পোছাকৰ হেৰি কৰিছে কিন্তু বৰ্তমান আপুনি যি ধৰণৰ
মানে পৰিয়াল পোহপালনৰ ক্ষেত্ৰত আপোনাৰ সহায় কৰে? নাই সহায়ত হৈ যায় মানে আমাৰ মানুহবিলাক কি হ'ল ভালদৰে বস্তু এটা বিজনেছ কৰিলে ধুনীয়াকৈ চলিলে এইবিলাকতে চলি থাকিব পাৰি। কি চাকৰি বাকৰি দৰকাৰ নাইতো ন। এতিয়া বহুত মানে চাকৰি বিচাৰে, আমিতো চাকৰি নিবিচাৰো। পেচা হিচাপে ললে সকলো পেচা হলে মানে কষ্ট কৰিব লাগিব, কষ্ট কৰিলে ফলটো নিজে পায়। আপোনাৰ কিমান মান দেশ আছে? মোৰ দেশটো এতিয়া কবলৈ গলে আছে আৰু 10-15খন ভাওনাৰ। আৰু একেদিনাই দিব ৰাস যদি হয় 35খন মান পাৰিম আৰু একেদিনাই। এইবাৰ দিছে নাই? এইবাৰ দিছো একেবাৰতে 15খন 20খন দি দিছো। দিছে ন? আৰু আপোনালোকৰ এই ইণ্ডাষ্ট্ৰিটো চৰকাৰে যিধৰণে গুৰুত্ব দিব লাগিছে গুৰুত্ব নাই গুৰুত্ব কোনো চৰকাৰে নিদিয়ে। এইবিলাক মানে এতিয়া কিনো কম ন, চৰকাৰে অকমান চালে ভাল লাগিল হয়। যদি আপোনাৰ লগত কিমান কাম কৰা মানুহ আছে? মোৰ 7জন আছে। তেওঁলোকৰ প্ৰশিক্ষণ প্ৰাপ্ত নে? প্ৰশিক্ষণ কিছুমানক শিকাইছো, কিছুমান আগৰ পৰাই জুনিয়ৰ। আৰু যোনবিলাক নাই আকৌ মই কওঁ যে আহক আমি শিকাই দিম। তেতিয়া নিজৰ এইসকল শিল্পীক চৰকাৰে স্বীকৃতি দিয়া প্ৰয়োজন আছে নে? আছে সকলোকে দিলে ভাল লাগিব আমাৰ ন, তেনেকুৱা এটা কাহিনী। নিশ্চয় এটা কথা কব লাগিব, যিসকল ভাৱৰীয়া শিল্পী আছে এই শিল্পীসকলক স্বীকৃতি দিয়া নিতান্ত প্ৰয়োজন। আৰু ভাৱৰীয়া যি ধৰণে গুৰুত্ব আছে তেওঁৰ একেধৰণে আছে এই পোচাক সজা শিল্পীসকল। এই শিল্পীসকলক গুৰুত্ব দিয়া প্ৰয়োজন আছে। এজন মেকআপ আৰ্টিষ্ট বা মেকআপ মেনক গুৰুত্ব দিয়া নিতান্ত প্ৰয়োজন। চৰকাৰে এই ক্ষেত্ৰত গুৰুত্ব দিব। কিন্তু বৰ্তমান সময়ত গ্ৰাম্য অঞ্চলৰ যি ভাওনা বা ৰাসৰ সময়ত পোচাক ব্যৱস্থা যি আছে, এই তেজপুৰৰ মাত্ৰ লেখত লবলগীয়া কেইজনমান আছে। তাৰ মাজত অন্যতম হৈছে চন্দন বৰা। আৰু চন্দন বৰাই নিজৰ অতি 9 বছৰ বয়সৰ পৰা এনেধৰণৰ পোচাকৰ দোকান দি জীৱিকা পালন কৰি আহিছে। আৰু তেওঁ এগৰাকী ভাৱৰীয়া, এগৰাকী ভাল মেকআপ শিল্পী, আৰু সকলোতে তেখেতে আগ্ৰহী প্ৰকাশ কৰে। আৰু তেওঁ এটা দাবী কৰিছে যে চৰকাৰে যাতে এই শিল্পীসকলকো মৰ্যাদা দিয়ে আৰু তেখেতসকলক সঠিকভাৱে সাহায্য প্ৰদান কৰাৰ দাবী কৰিছে।